নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বনকল আজিৰ ভিডিঅ'টোত আমি ষ্টক এক্সচেঞ্জৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এই টপিকটো আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ ইম্পৰ্টেন্ট এটা টপিক হ'ব পাৰে আৰু এই টপিকটোৰ ওপৰত আপোনালোকৰ প্ৰায় পৰীক্ষাত প্ৰশ্ন আহি থকা দেখা যায় হেহে আপোনালোকে প্ৰতিটো প্ৰশ্নই ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব বনকল আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে which of these authorities supervises India's capital markets তলৰ কোনটো কৰ্তৃপক্ষই ভাৰতৰ মূলধনী বজাৰৰ তদাৰক কৰে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ সেবি তো সেবিৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়া সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড এই ফুল ফৰ্ম কিটা আপোনালোকে মনত ৰাখি যাব আপোনালোকৰ পৰীক্ষাত ফুল ফৰ্ম আহিব পাৰে ইয়াৰ লগতে আপোনালোকে এইকিটা মনত ৰাখি থব আৰবিআই ফুল ফৰ্মটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া IRDA full form to hoise the Insurance Regulatory and Development Authority. Yar logote mon rakhi thobo NABARD full form to hoise National Bank for Agriculture and Rural Development. To gote kita full form important hoy apnalokor eta porikha tahar sombhabona khubi ase. Eta ami next question to saw hok. Next question to hoise what is the stock exchange sensitive index অর্থাৎ সেন্সেক্স total number of companies stock exchange sensitive index or মুঠ কোম্পানী সংখ্যা কিমান খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি 30 মনগল stock exchange sensitive index অৰ্থাৎ সেন্সেক্সৰ মুঠ কোম্পানী সংখ্যা হৈছে 30 টা নেক্সট কোৱেশ্চনটো হৈছে when was the national stock exchange অৰ্থাৎ নিফটি founded national Stock Exchange Nifty কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধটোটো হ'ব অপচন সি 1996 নিফটি কেতিয়া প্ৰতিষ্ঠা হৈছিল 1996 চনত নেক্সট প্ৰশ্নটো হৈছে which of the below does not have anything to do with a stock exchange তলৰ কোনটোৰ stock exchangeৰ লগত কোনো সম্পৰ্ক নাই অপচন কেটা ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি কেপিও অৰ্থাৎ নলেজ প্ৰসেস আউটসোৰ্সিং তো কেপিওৰ কোনো ষ্টক এক্সচেঞ্জৰ হৈতে সম্পৰ্ক নাই তো বাকি ফুল ফৰ্ম কেটা মন ৰাখি থব আইপিওৰ অৰ্থটো হৈছে ইনিশিয়াল পাব্লিক অফাৰিং এনএভিৰ সম্পূৰ্ণ ৰূপটো হৈছে নেট এসেস ভ্যালু আৰু এনএসইৰ যেটো ফুল ফৰ্ম হেতু হৈছে দা নেশনাল ষ্টক এক্সচেঞ্জ তো এইকিটা গুটেকিটা আপোনালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় ভালদৰে নোট ডাউন কৰি লব Next question to hoise a dash is a contract signed on a specific date between a purchaser and a seller for a trade that will be executed at a future date dash hoise kreta aru bikretar majot eta nirdishto tarikhot sakkorito chukti jitu bhovishyotor tarikhot karyokori kora hobo to tolor kuntu chukti ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা নিৰ্দিষ্ট স্বাক্ষৰিত চুক্তি যেটো ভৱিষ্যতৰ তাৰিখত স্বাক্ষৰিত বা কাৰ্যকৰী হ'ব তো এই চুক্তিটো কোনটো হ'ব আমাক অপচন কেটাৰ পৰা উলিয়াব দিছে মনকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ কন্ট্ৰাক্ট ফৰ দা ফিউচাৰ অৰ্থাৎ ভৱিষ্যতৰ বাবে চুক্তি নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ ডেছ ওয়াজ দা কান্ট্ৰিজ ফাৰ্ষ্ট ডিজিটাইজ ষ্টক এক্সচেঞ্জ ভাৰতৰ ডেছ আছিল দেশৰ প্ৰথমটো ডিজিটাইজ stock exchange তো ভাৰত কোনটো আছিল প্ৰথম ডিজিটাইজ stock exchange তো অপচন সমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ NSE আৰু NSE ৰ যেটো ফুল ফৰ্ম হেতু মই অলপ আগতে কৈছিলো নেশনাল ষ্টক এক্সচেঞ্জ তো ভাৰতৰ নেশনাল ষ্টক এক্সচেঞ্জটো আছিল প্ৰথমটো ডিজিটাইজ ষ্টক এক্সচেঞ্জ ইয়াৰ লগতে বাকি ফুল ফৰ্ম কিটা আপোনালোকে মনত ৰাখি লব BSE অৰ্থটো হৈছে বম্বে ষ্টক এক্সচেঞ্জ MC অৰ্থটো হৈছে মাল্টি কমোডিটি এক্সচেঞ্জ আৰু OCTER ফুল ফৰ্মটো হৈছে ওভাৰ দা কাউন্টাৰ এক্সচেঞ্জ অফ ইণ্ডিয়া তো গুটেকিটা ফুল ফৰ্ম আপোনালোকে নোট ডাউন কৰি লব নেক্সট কোৱেশ্চনটো হৈছে what are the indices nifty and sensex are dependent on nifty আৰু sensex কি সূচকাংকৰ ওপৰত নিৰ্ভৰশীল Right answer to the option A. Capitalization based on free float. অর্থাৎ free float ওপৰত ভিত্তি কৰি মূলধনীকৰণ তো নিফটি আৰু সেন্সেক্স তো
capitalization based on free float ওপৰত নিৰ্ভৰশীল পিছৰ প্ৰশ্নটো হৈছে which of these derivatives are not exchanged on the Indian stock market ভাৰতীয় শেয়াৰ বজাৰত এই ডেৰিভেটিভবোৰৰ কোনটো বিনিময় নহয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ফৰৱাৰ্ড ৰেট এগ্ৰিমেন্টস অৰ্থাৎ ফৰৱাৰ্ড ৰেট চুক্তিটো ভাৰতীয় শেয়াৰ বজাৰত বিনিময় নহয় পিছৰ প্ৰশ্নটো হৈছে the London Stock Exchange stock market index is known as London Stock Exchange or stock market সূচকাংক কি নামেৰে জনা যায় ইয়াৰে শুদ্ধটোৰ হ'ব অপচন সি ফুটসি FTSE বুলি জনা যায় আৰু এই FTSE ৰ ফুল মিনিংটো হৈছে Financial Times Stock Exchange নেক্সট প্ৰশ্নটো হৈছে The UP Stock Exchange is located in which of the below cities? তলৰ কোনখন চহৰত UP Stock Exchange অৱস্থিত? অপচন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ কানপুৰ কানপুৰত UP Stock Exchange অৱস্থিত বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট PDF কিছুমান আমি তৈয়াৰ কৰিছো এই PDF সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400 500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা PDF সমূহ আমি প্ৰস্তুত কৰিছো এই PDF সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই PDF সমূহ লৈ ল'ব পাৰিব বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ